ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ আত্মিক সেৱাধাৰী হৈ আত্মাসকলক জগাই তোলাৰ সেৱা কৰিব লাগে। তন মন ধনেৰে সেৱা কৰি শ্ৰীমতত ৰামৰাজ্য স্থাপনাৰ নিমিত্ত হ'ব লাগে। 2 নম্বৰ স্বদৰ্শন চক্ৰধাৰী হৈ 84 চক্ৰ বুদ্ধিত ঘূৰাব লাগে। একমাত্ৰ পিতাকে স্মৰণ কৰিব লাগে। অন্য কোনো যাতে স্মৃতিত নাথাকে। কেতিয়াও কোনো কথাত বিতুষ্ট হৈ পঢ়া এৰিব নালাগে। বাবাই বৰদানত দিছে সংগঠনত থাকি লক্ষ্য আৰু লক্ষণ সমান কৰি তোলোতা সদায় শক্তিশালী আত্মা হোৱা। সংগঠনত থাকি লক্ষ্য আৰু লক্ষণ সমান কৰি তোলোতা সদায় শক্তিশালী আত্মা হোৱা। সংগঠনত ইজনে সিজনক দেখি উৎসাহ উদ্দীপনাও জাগে। তেনেকৈ অমনোযোগিতাও আহে। ভাবে যে এওঁ কৰে মই কৰিলোঁ তাতে কি হ'ল। সেইকাৰণে সংগঠনৰ পৰা শ্ৰেষ্ঠ হোৱাৰ সহযোগ লোৱা। প্ৰতিটো কৰ্ম কৰাৰ পূৰ্বে এইটো বিশেষ মনোযোগ বা লক্ষ্য ৰাখিব লাগে যে মই নিজক সম্পন্ন কৰি উদাহৰণ হ'ব লাগে। মই কৰি আনকো কৰাব লাগে। আকৌ বাৰে বাৰে এইটো লক্ষ্যত জাগ্ৰত কৰা। লক্ষ্য আৰু লক্ষণ মিলাই চলা তেতিয়া শক্তিশালী হৈ যাবা। শ্লোগান অন্তিমত তীব্ৰ গতিৰে আগবাঢ়ি যাবলৈ সাধাৰণ আৰু ব্যৰ্থ সংকল্পত সময় নষ্ট নকৰিবা। অন্তিমত তীব্ৰ গতিৰে আগবাঢ়ি যাবলৈ সাধাৰণ আৰু ব্যৰ্থ সংকল্পত সময় নষ্ট নকৰিবা। ওম শান্তি। ওম শান্তি।